বন্ধুসকল মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ আকৌ কোমোৰা খেতিৰ ভিডিঅ' এখন দিবৰ কাৰণে। তো আপোনালোকক আজি মই হাইব্ৰিড জাতৰ লোকেল কোমোৰা খেতি দেখুৱাই আছোঁ। তো হাইব্ৰিডেই হওক লোকেলেই হওক আপোনালোকে যি ধৰণৰ খেতিয়ে কৰিছে তো আপোনালোকক মই ভাল এটা পৰামৰ্শ দিবলৈ গৈ আছোঁ। তো কথা হ'ল কি, আপোনালোকে বহুতে নাজানে যে কোমোৰা খেতিৰ কোমোৰাখিনি যে নষ্ট হৈ যায়, ফলনবিলাক যে পচি যায়, তাৰপিছত কিছুমান সময়ত তাৰ মানে কি হয় ফুটা কৰি দিয়ে। কিয়ে ফুটা কৰে? এক ধৰণৰ বৰল আছে, আপোনালোকে সৰু সৰু বৰলবিলাক দেখা পায়, সেইবিলাকে কি কৰে এই গছত তাৰমানে নষ্ট কৰি দি থাকে ফলনবিলাক। তাৰ কাৰণে আপোনালোকক কৈছোঁ, চাওক খেতিত কিন্তু খেতিয়কে ধুনীয়াকৈ ঔষধ স্প্ৰে কৰি আছে। তো আজি জাষ্ট আপোনালোকক দেখুৱাই আছোঁ খেতিত মাইক্সৰ, তাৰ লগতে ৰাতিপুৱা দিছিল বৰলৰ ঔষধ দিছিল আলিকা। আপোনালোকে লিখি ৰাখক, বৰলৰ ঔষধ যদি আপোনালোকে খেতিত খটাম বুলি ভাবিছে বা খেতিত দিম বা স্প্ৰে কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে আলিকা ঔষধটো আপোনালোকে দিব। তো আলিকা ঔষধটো আপোনালোকে যদি স্প্ৰে কৰিব পাৰে আপোনালোকৰ খেতিত চাব বৰলা আৰু এনেকুৱা ধৰণৰ চাওক কোমোৰাখিনিৰ অৱস্থা চাওক আপোনালোকে, কি ধুনীয়া ধুনীয়া কোমোৰা। এইবিলাক যেতিয়া বৰলে ফুটা কৰি দিব তেতিয়া আপোনালোকৰ নিশ্চয় বেয়া লাগিব। তো বন্ধুসকল, আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হৈ থাকিলে মোৰ চেনেলখন প্ৰথমতে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল ঘণ্টিটো আপোনালোকে লাহেকৈ বজাই দিব, যাতে আপোনালোকে মোৰ চেনেলৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো আপোনালোকক মই কৈছোঁ যে কোমোৰা খেতিৰ প্ৰধান ৰজা ঔষধটোৱে হ'ল আপোনালোকৰ মাইক্সৰ ঔষধটো দিলে কি হয় জানে, গছৰ পাতত থকা যিবিলাক হেতাৰ পৰা ফুলি যোৱা এইবিলাক বেমাৰ থাকিলে তাৰমানে কি হয় গুচি যায় আৰু গছবিলাক বৃদ্ধি হোৱাত সহায় কৰে। চাওক কোমোৰা গছ আপোনালোকেও খেতি কৰিছে, এয়া চাওক কোমোৰা গছৰ আগখিনি কিমান তাৰমানে সাপৰ নিচিনা একদম পূৰা স্পীডত গৈ আছে, ইমান স্পীড তাৰমানে ক'বলৈ নাই। চাওক গৰমৰ উত্তাপ বাঢ়ি গৈ আছে দিনক দিনে। এতিয়া কোমোৰা গছত একদম যথেষ্ট পৰিমাণে লাগিছে। এটা গছৰ পৰা যে মই কৈছিলোঁ নহয় 50ৰ পৰা 70টাকৈ আপোনালোকে 50ৰ পৰা 70টাকৈ কোমোৰা যে আপোনালোকে বিক্ৰী কৰিব পাৰিব এটা গছৰ পৰা, আপোনালোকে লাগিলে টুকাই ৰাখিব পাৰে। মই যদি কৈছোঁ আপোনালোকে এনেকুৱা ধৰণৰ খেতি এনেকুৱা ধৰণৰ যতন কৰি যদি আপোনালোকে লগাব পাৰে তো আপোনালোকে 100% ছাকচেছ হোৱাটো মই কামনা কৰোঁ। তো কথা হ'ল আপোনালোকে মেইন কথা হ'ল কোমোৰা যাতে ফুটা নকৰে তাৰ কাৰণে আপোনালোকে আলিকা দিব, আৰু গছ ফুলি যোৱাৰ কাৰণে আপোনালোকে মাইক্সৰ ঔষধ আপোনালোকে মাজে মাজে স্প্ৰে কৰক। আৰু গছৰ চেহেৰা যদি ভাল ৰাখিব বিচাৰিছে তেনেহ'লে এমিষ্টাৰ স্প্ৰে কৰিব, ভিটামিন হয়। এই ভিটামিন ঔষধটো তাৰমানে গছত স্প্ৰে কৰিলে কি হ'ব, গছৰ যিটো চেহেৰাৰ যদি কিবা ক্ষতি হৈছে বা চেহেৰা অকণমান বেয়াৰ ফালে গতি কৰিছে, গছবিলাক ৰঙা হেতাৰ পৰা হ'বলৈ আৰম্ভ কৰিছে, তেতিয়া আপোনালোকে এই এমিষ্টাৰ ঔষধটো দিব। আৰু যদি গছৰ পাতত ক'লা আৱৰণ হয় তেনেহ'লে আপোনালোকে এমিষ্টাৰ টপ দিব। কেতিয়া দিব? যদি চাই আপোনালোকে এই চাওক কোমোৰাৰ পিছফালে এনেকুৱা ধৰণৰ পচি গৈ আছে, পাতবিলাক তাৰমানে ৰঙা পৰা হৈ আছে, কেতিয়াবা দুটা এটা পচি গৈ আছে, তেতিয়া আপোনালোকে এমিষ্টাৰ দিব। এই খেতিত এমিষ্টাৰ দিয়া হৈছিল। এয়া চাওক আপোনালোকক যে মই কৈছিলোঁ নহয়, আপোনালোকক হিচাপটো দি চাওঁ। এয়া চাওক এটা, ইফালে এটা, এয়া চাওক চাব পাৰিছে 2 3 4 5 6 7, ইফালে এটা 8, এয়া ওপৰত চাব পাৰিছে 9। তাৰমানে প্ৰথমতে গছ এয়া চাওক, এই গছৰ বয়স কিমান হ'ল, একদম কোমলীয়া আপোনালোকে দেখা পাই আছে। এই গছতে মোটামুটি 8ৰ পৰা 10টা কোমোৰা লাগিছে। তো কথা হ'ল কি বন্ধুসকল, মই আপোনালোকক যে কৈ থাকোঁ যে এটা গছৰ পৰা 50ৰ পৰা 70টা গছ গৈ মাত্ৰহে চাং পাইছেগৈ বন্ধুসকল। চাং পোৱাৰ লগে লগে 10টা কোমোৰা, হাইব্ৰিড জাতৰ কোমোৰা, বেনেও কোমোৰা আপোনালোকে যদি লগাইছে আৰু যদি আপোনালোকে লোকেলো লগাইছে তেনেহ'লে মই যিখিনি ঔষধৰ কথা কৈছোঁ আপোনালোকে চেম ঔষধ আপোনালোকে খেতিত স্প্ৰে কৰিব। তো অকণমান আগতে দাদা এটা ফোন মাৰিছিল যে দাদা কোমোৰা খেতিত মই আপোনালোকে কোৱা মতে বা আপুনি কোৱা মতে মই ঔষধখিনি ঘটাইছিলোঁ, মই আপোনাৰ ঔষধৰ পৰা ভাল এটা ফলন পাইছোঁ, মোৰ খেতিত এতিয়া যথেষ্ট পৰিমাণে কোমোৰা লাগিছে, মই যথেষ্ট পৰিমাণে লাভৱান হ'ব পাৰিছোঁ। 2 দিন পিছে পিছে তাৰমানে 500কৈ কোমোৰা বজাৰত বিক্ৰী কৰিব পাৰিছে। ফোন মাৰি মোৰ তাত বহুত আনন্দিত হৈছে, কথাখিনি শুনি কিনে মোৰো ভাল লাগিছে। আপোনালোকে যদি এনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে বা খেতি কৰিছে, এনেকুৱা ধৰণৰ বিক্ৰী কৰি আছে, তেনেহ'লে ময়ো নিজেও আনন্দিত। কেৱল কথা হ'ল আপোনালোকে বিক্ৰী কৰি কিন্তু টকাখিনি মোক নিদিয়ে। মই সেইটোৱে আপোনালোকক এটা কথা কৈ থাকোঁ, আপোনালোকে নিজে টকা উপাৰ্জন কৰক। উপাৰ্জন কৰাৰ এটা ভাল পদ্ধতি, খেতিৰ পৰা যথেষ্ট পৰিমাণ আপোনালোকে লাভান্বিত হ'ব পাৰিব। ইয়াত 1 বিঘা মাটিৰ কোমোৰা খেতি আপোনালোকে নিশ্চয় দেখা পাই আছে। এটা গছৰো কিন্তু পাত এটা হালধীয়া হোৱা নাই। মাজে মাজে আপোনালোকে উৰণীয়া পোকৰ ঔষধ স্প্ৰে কৰিব লাগিব। উৰণীয়া পোকৰ ঔষধটো আপোনালোকক মই অলৰেডি কৈয়ে থাকোঁ মাজে মাজে। আপোনালোকে এই উৰণীয়া পোকৰ ঔষধটো ওলালেও দিব পাৰিব,
ওলালেও কিন্তু এই পাতবিলাক চাওক যিবিলাক পোক আপোনালোকক পোক দেখুৱাই দিছোঁ এই এনেকুৱা ধৰণৰ পোক যদি আপোনালোকে দেখা পায় গছবিলাকত তেনেহ'লে আপোনালোকে ওলালা দিব আৰু মাজে মাজে ইকাও দিব পাৰিব তাৰমানে মাজে মাজে চেঞ্জিং হ'ব লাগিব ঔষধখিনি এটা ঔষধ আপোনালোকে বাৰে বাৰে বা বাৰম্বাৰ স্প্ৰে নকৰিব এটা ঔষধে তাৰমানে কি পোকখিনি আজিকালি চাওক মানুহ কিছুমানে কিন্তু কথা ক'লেও কথা নুশুনা হৈ যায় তেনেকুৱা পোকবিলাকো আজিকালি তেনেকুৱাই হৈ গ'ল তাৰমানে কি হয় এটা ঔষধ যদি দি থাকে এখেতৰ হেবিট হৈ যায় এখেতে খোৱাৰ পিছতো মৰি নাযায় তাৰ কাৰণে আপোনালোকক কৈছোঁ আপোনালোকে চেঞ্জিঙৰ মাধ্যমত আপোনালোকে খেতিত স্প্ৰে কৰিব চেঞ্জিং কৰি কৰি আপোনালোকে যদি খেতিত স্প্ৰে কৰিব পাৰে নহয় আপোনালোকৰ গছৰ তাৰমানে যিখিনি বেমাৰত আক্ৰান্ত হৈ থাকে গছখিনিৰ যাতে ফলন ভাল হয় তাৰ কাৰণে আপোনালোকক মই আগতীয়াকৈ পৰামৰ্শটো দি দিছোঁ আপোনালোকে বহুতেই নাজানে যে কোমোৰা গছখিনি যেতিয়া ফুলি যায় ফুলাৰ পিছত কি ঔষধ দিব লাগে আজি মই এটো জেড ঔষধৰ কথাখিনি কৈ দিলোঁ আৰু কোমোৰা খেতি তাৰমানে ফলন দ্বিগুণ হোৱাৰ কাৰণেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে লাগিল আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'ত আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'খিনি আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে আপোনালোকে নিজেও চাব পাৰিব বেলেগো যাতে খেতিৰ ওপৰত মনোযোগী হ'ব পাৰে তাৰ কাৰণে মই আপোনালোকক সেই ভিডিঅ' দিব লগা হ'ল ইয়াত অলৰেডি এক বিঘা মাটি যে আছে ইয়াত অলৰেডি চাওক 2 গাড়ীমান গোবৰ আনি একদম পূৰা ঢাকি থোৱা হৈছে আপোনালোকে নিশ্চয় চাব পাৰিছে মই আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক এইখিনি গোবৰ এই গোবৰ সাৰ আপোনালোকে চাব পাৰিছে এই গোবৰ সাৰ কিন্তু কি কৰিব এই গছত ধুনীয়াকৈ তাৰমানে দিবৰ কাৰণে এই চাওক গছৰ গুৰি গুৰি দি দিছে এইবিলাক আকৌ ধুনীয়াকৈ গছবিলাকত সিঁচি দিব যাতে মেইন কথা হ'ল কি গোবৰ সাৰ যদি আৰু কেঁচু সাৰ যদি আপোনালোকে খেতিত নঘটাই নহয় তেনেহ'লে চাব গছৰ ফলনো কিন্তু সিমান এটা নহ'ব মই আপোনালোকক যি পদ্ধতিত যি ঔষধ যি সাৰ আপোনালোকক খেতিত খটাব দিছোঁ আৰু এটা কথা হ'ল কি কোমোৰা গছৰ মাটিবিলাক যাতে বেছি এটা শুকাই নাযায় মাজে মাজে আপোনালোকে নিকানি কাম কৰিব একেবাৰে ওপৰে যাতে গছৰ শিপাও কাটি নাযায় শিপাৰ দানা আপোনালোকে গছত খটাব লাগিব মাজে মাজে যদি আপোনালোকৰ লাগে তেনেকুৱা ধৰণৰ তেনেহ'লে আপোনালোকে মোক ফোন মাৰিব মই আপোনালোকক যেনেকুৱাই হওক মই আপোনালোকক যোগান ধৰিবৰ কাৰণে আগ্ৰহী আছোঁ তো বন্ধুসকল মই আৰু দেৰি নকৰি মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক যাতে পুনৰাই লগ পাওঁ সেই আশাৰে ধন্যবাদ